খবৰ আজিৰ দিনটো বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰাজ্যত ৩৫,০০০ নতুন পদৰ সৃষ্টি কৰা হৈছে এই ৩৫,০০০ পদত সৰ্বশিক্ষাৰ যিসকল শিক্ষক আছে যিসকলৰ চাকৰি নিয়মীয়াকৰণ হোৱা নাই সেই শিক্ষকসকলে আবেদন কৰিব পাৰিব আৰু আজিৰ দিনটোত ৰাজ্যিক কেবিনেটে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ পাছতে আনুষ্ঠানিক ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি লৈ আহিছো ডাঙৰ খবৰ নিয়মীয়াকৰণ নোহোৱা শিক্ষকসকলৰ চাকৰি হব শিক্ষকসকলে সরকারি চাকরি লাভ কৰিব ৰাজ্যত ৩৫,০০০ নতুন পদ ৰাজ্য চৰকাৰে ৩৫,০০০ নতুন পদৰ সৃষ্টি কৰিছে আৰু ৩৫,০০০ পদত আবেদন কৰিব পাৰিব চাকৰি প্ৰত্যাশী সরকারি চাকৰি লাভ কৰিব সৰ্বশিক্ষা অভিযানৰ শিক্ষকসকলে আৰু সৰ্বশিক্ষা অভিযানৰ শিক্ষকৰ বাবে এই বৃহৎ ঘোষণা ৰাজ্য চৰকাৰৰ এই মুহূৰ্তত এটা ভাল খবৰ এছএছএত কাম কৰা শিক্ষকসকলে ৩৫,০০০ পদৰ বাবে আবেদন কৰিব পাৰিব বুলি জনাইছে মুখ্যমন্ত্ৰীয়ে ইয়াৰ লগতে সৰ্বশিক্ষাৰ ৩৫,০০০ পদ কৰা হ'ব বিলুপ্তি ৩৫,০০০ পদ বিলুপ্তি কৰি নতুনকৈ ৩৫,০০০ পদ সৃষ্টি কৰিছে ৰাজ্য চৰকাৰৰ অধীনত চাকৰি নিয়মীয়া কৰিব নোৱাৰি এই বৃহৎ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ সৰ্বশিক্ষাৰ যেহেতু চাকৰি নিয়মীয়াকৰণ কৰিব পৰা নাই আৰু তাৰ পাছতে সিদ্ধান্ত ৰাজ্য চৰকাৰৰ ৪ মাহৰ ভিতৰত ৰাজ্য চৰকাৰৰ অধীনত নিযুক্তি পাব এছএছ অৰ্থাৎ সৰ্বশিক্ষা অভিযানৰ শিক্ষকে বাকি নিয়মীয়া পদত সকলোৱে আবেদন কৰিব পাৰিব যিসকল ৰাজ্যৰ শিক্ষকৰ নিয়মীয়া পদ এই নিয়মীয়া পদত নতুন প্ৰাৰ্থীও আবেদন কৰিব পাৰিব আৰু ৰাজ্যৰ ৩৫,০০০ নতুন পদক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে আজি যেহেতু নলবাৰীৰ ৰাজ্যিক কেবিনেটত কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু তাৰ ভিতৰত সৰ্বশিক্ষা অভিযানৰ শিক্ষকসকলক লৈ বৃহৎ সিদ্ধান্ত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নতুনকৈ ৩৫,০০০ পদৰ সৃষ্টি কৰা হৈছে আৰু সেই ৩৫,০০০ পদত আবেদন কৰিব পাৰিব সৰ্বশিক্ষাৰ শিক্ষকসকলে ৩৫,০০০ পদ সৰ্বশিক্ষাৰ পৰা বিলুপ্ত কৰা হ'ব আৰু সকাহ দিবৰ বাবে সৃষ্টি কৰা হৈছে ৩৫,০০০ শিক্ষকৰ পদ নিয়মীয়াকৰণৰ পৰিৱৰ্তে ৰাজ্য চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত যেহেতু চাকৰি নিয়মীয়াকৰণ নহয় সৰ্বশিক্ষা অভিযানত কৰ্মৰত শিক্ষকৰ আৰু চাকৰি নিয়মীয়াকৰণৰ বাবে বিকল্প বাছি উলিয়াইছে ৰাজ্য চৰকাৰে নতুনকৈ সৃষ্টি কৰা হ'ল ৩৫,০০০ পদ আৰু চৰকাৰী চাকৰি এতিয়াৰ পৰা লাভ কৰিব সকলো সা সুবিধা লাভ কৰিব সৰ্বশিক্ষা অভিযানৰ শিক্ষকসকলে আৰু তাৰ বাবে তেওঁলোকে ৩৫,০০০ খালি নতুন পদৰ বাবে তেওঁলোকে আবেদন কৰিব লাগিব বিশেষভাৱে নিযুক্তিৰ ব্যৱস্থা থাকিব এছএছএৰ শিক্ষকৰ ক্ষেত্ৰত আৰু এই নিযুক্তিত এছএছএৰ শিক্ষকৰ বাবে থাকিব বিশেষ সুবিধা এই নিযুক্তিত কেৱল এছএছএত কৰ্মৰত শিক্ষকেহে আবেদন কৰিব পাৰিব নিয়মীয়া পোষ্টত নতুন প্ৰাৰ্থী আবেদন কৰিব পাৰিব বুলি জনাইছে কিন্তু ৩৫,০০০ শিক্ষকে নিযুক্তি লাভ কৰাৰ পাছতে বিলুপ্ত হ'ব এছএছএৰ শিক্ষকৰ পদ কি কৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য শুনক যিবিলাক পোষ্ট তাত অভিযানত কাম কৰি থকা শিক্ষকসকলক যাতে আমি সকাহ দিব পাৰোঁ তাৰ বাবে আজি কেবিনেটে ৩৫,০০০ নতুন শিক্ষকৰ পদ চৰকাৰত সৃষ্টি কৰি এছএছএৰ শিক্ষকসকলে সকলৰ বাবে এটা স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ কৰিব খুজিছে অৰ্থাৎ এই বিশেষ ৩৫,০০০ পোষ্টত অকল এছএছএত কাম কৰি থকা শিক্ষকসকলেহে আবেদন কৰিব পাৰিব আৰু বাকি নিয়মীয়া যিবিলাক পোষ্ট তাত ফ্ৰেছ কেণ্ডিডেটবিলাকে আবেদন কৰিব পাৰিব এই ৩৫,০০০ শিক্ষকে এছএছএৰ পৰা আহি চৰকাৰত সোমোৱাৰ লগে লগে সৰ্বশিক্ষা অভিযানত ৩৫,০০০ পোষ্ট বিলুপ্তি হ'ব অৰ্থাৎ সৰ্বশিক্ষা অভিযানৰ ৩৫,০০০ শিক্ষকে স্পেচিয়েল ৰিক্ৰুটমেণ্টৰ বাবে চৰকাৰত আবেদন কৰিব চৰকাৰে তেওঁলোকৰ কাগজ পত্ৰ চোৱাৰ পিছত তেওঁলোকক নিয়োগৰ সুবিধা কৰি দিব চৰকাৰত য'ত NPS পাব চৰকাৰৰ পে স্কেল পাব ইনক্ৰিমেণ্ট পাব গোটেইবোৰ পাব কিন্তু এইখিনি হৈ উঠাৰ পিছত সৰ্বশিক্ষা অভিযানত পূৰ্বতে কাম কৰি থকা তেওঁলোকৰ পদসমূহ বিলুপ্তি হৈ যাব অৰ্থাৎ আমি ৰেগুলাৰাইজেশ্যন কৰিব নোৱাৰাৰ বাবে আমি স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ সৰ্বশিক্ষা অভিযানৰ শিক্ষকসকলৰ বাবে কৰিব খুজিছোঁ আৰু ইয়াৰ ফলত মই ভাবোঁ যে অহা ৪-৫ মাহৰ ভিতৰতে সৰ্বশিক্ষা অভিযানৰ প্ৰতিগৰাকী শিক্ষকে চৰকাৰত নিযুক্তি পোৱাৰ সম্ভাৱনা মুকলি হ'ব আজিও তেওঁলোকে ৰেগুলাৰ ৰিক্ৰুটমেণ্ট ড্ৰাইভত কিছুমান তেওঁলোকে ৰেগুলাৰাইজ হৈ থাকে কিন্তু এইটোত তেওঁলোকৰ কাৰণে হোলচেল কৰা হ'ব সেইকাৰণে আমাৰ ৩৫,০০০ শিক্ষকে চৰকাৰত সোমাবলৈ এটা সুবিধা পাব অভিযানত কাম কৰি থকা শিক্ষকসকলক যাতে আমি সকাহ দিব পাৰোঁ
তাৰ বাবে আজি কেবিনেটে ৩৫,০০০ নতুন শিক্ষকৰ পদ চৰকাৰত সৃষ্টি কৰি SSৰ শিক্ষকসকলে সকলৰ বাবে এটা স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ কৰিব খুজিছে। অৰ্থাৎ এই বিশেষ ৩৫,০০০ পোষ্টত অকল SSত কাম